এই দিনটোত পূৰ্ণিমা তিথি, চতুৰ্দশী তিথি আৰু অমাৱস্যা তিথিত শেষ নিশ্বাস ত্যাগ কৰা সকলৰ বাবে শ্ৰাদ্ধৰ ৰীতি-নীতি আৰু ঘৰ আৰু পেণ্ডেলত দেৱী দুৰ্গাৰ মূৰ্তি স্থাপন কৰাকে ধৰি বিভিন্ন ৰীতি-নীতি পালন কৰা হয়। ই বছৰৰ এটা গুৰুত্বপূৰ্ণ দিন। আহিন মাহৰ অমাৱস্যাত পিতৃপক্ষৰ অন্ত পৰে। এই দিনটোক সকলো পূৰ্বপুৰুষে অমাৱস্যা বুলি কয়। পৰম্পৰাগত প্ৰথা অনুসৰি পূৰ্ণিমা আৰু অমাৱস্যাৰ এক সুকীয়া তাৎপৰ্য আৰু স্থান আছে। হিন্দু ধৰ্মত সকলো পিতৃ অমাৱস্যাৰ বিশেষ তাৎপৰ্য আছে। পিতৃ অমাৱস্যাক মহালয়া অমাৱস্যা বুলিও কোৱা হয়। মহালয়াৰ পৰাই শাৰদীয় দুৰ্গোৎসৱৰ আৰম্ভ হোৱা বুলি ধৰা হয়। হিন্দু পৌৰাণিক কাহিনী অনুসৰি বিশ্বাস কৰা হয় যে আজিৰ দিনটোতে ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰে অসুৰ মহিষাসুৰক পৰাস্ত কৰিবলৈ দেৱী দুৰ্গাক সৃষ্টি কৰিছিল। সনাতন ধৰ্মত মহালয়া অমাৱস্যা বা পিতৃ অমাৱস্যাৰ বিশেষ তাৎপৰ্য আছে। এই দিনটোত পূৰ্বপুৰুষসকলৰ বাবে বিভিন্ন ধৰণৰ খাদ্য প্ৰস্তুত কৰি আগবঢ়াই দিয়াৰ প্ৰথা আছে। এই সময়ত পূৰ্বপুৰুষসকলে পৃথিৱীলৈ আহি নিজৰ পৰিয়ালক আশীৰ্বাদ দিয়ে বুলি বিশ্বাস কৰা হয়। এই দিনটোত বহু ধৰণৰ খাদ্য প্ৰস্তুত কৰি কাউৰী, গৰু, কুকুৰক খুৱাব লাগে। ইয়াৰ উপৰিও এই দিনটোত ব্ৰাহ্মণক খাদ্য দান কৰাটো অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। এনে কৰিলে ব্যক্তিজনে পিতৃদোষৰ পৰা মুক্তি লাভ কৰে আৰু লগতে চাকৰি বৃত্তিত সন্মুখীন হোৱা সমস্যাৰ পৰাও মুক্তি পায়।